বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই আমাৰ বাৰীত কি শাক পাচলি বা কি পুলি গছৰ পুলি আছে লগাইছিলোঁ সেয়া দেখাম বুলি ভাবিছোঁ। আৰু চাই যাওকচোন প্ৰথমে কি লগাইছোঁ। চাওকচোন, প্ৰথমে মই জলকীয়াখিনিকে দেখাই লৈছোঁ। এয়া জলকীয়া, ভোট জলকীয়া হয়। মই ৰুইছিলোঁ, মানুহজনৰো সহযোগিতা আছে বাৰু, নাই বুলি নকওঁ। হ'লেও জলকীয়াখিনি খুব ধুনীয়া হৈছে বৰ্তমানলৈকে। পাছৰখিনি কথা নাজানিছোঁ বাৰু। এইকেইদিন যিহেতু বৰষুণ বহুত দিয়ে আছে, একেৰাহে 7 দিন 8 দিনমান হ'ল বৰষুণ নেৰে। কালি আৰু আজিৰ পৰাহে অলপ ৰ'দ দিছে। গতিকে আপোনালোকক এফালৰ পৰা দেখাই যাম। ইমান বেছিও নহয়, অকণমানকৈ হ'লেও নিজৰ বাৰীত 2-3 জোপামান থাকিলেও বহুত ভাল লাগে। আৰু এইফালে 2 জোপামান আছে। চাওকচোন, নতুন ঘৰ ভেটিটোত কি ধুনীয়াকৈ এনেই মই গুজি থৈছিলোঁ ফুলৰ আগকেইটা আনি কেনে। এতিয়া চাওকচোন কি ধুনীয়াকৈ ফুলি আছে। কিন্তু সৰু সৰু ছাগলী পোৱালিবিলাক ওপৰত উঠি কেনে খাই দিয়ে। আৰু ইয়াত মই পদিনা এনেকৈ কৰি ৰুই থৈছিলোঁ। এতিয়া ইমান ধুনীয়াকৈ বৰষুণ পাই কেনে পোখা মেলিছে, ছিঙিবলৈ মন নাযায় দেখোন, কিন্তু খাই বিৰাট ভাল লাগে। এজোপা মান